নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিছে যে যোৱাকালি অৰ্থাৎ 16 জানুৱাৰী 2025 তাৰিখে কেন্দ্ৰীয় চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অষ্টম দৰমহা আয়োগ গঠনত অনুমোদন জনাইছে আৰু 2026 চনৰ পৰা এই অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'লে চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা কিমান বৃদ্ধি পাব সেয়া আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমত জনাম। হয় ছাৰ বাইদেউসকল, এই পেপাৰখনতে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো আছে। প্ৰথমতে চাব, অষ্টম দৰমহা আয়োগত অনুমোদন কেন্দ্ৰৰ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকললৈ সুখবৰ। 2026 চনৰ পৰা কাৰ্যকৰী হ'ব অষ্টম বেতন আয়োগ। কেবিনেট বৈঠকত অষ্টম বেতন আয়োগ গঠনত অনুমোদন জনায়। বৈঠকৰ অন্তত আয়োগৰ পৰামৰ্শ 2026 চনৰ পৰা কাৰ্যকৰী হ'ব বুলি সদৰি কৰিছে কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। উল্লেখ্য যে প্ৰতি 10 বছৰৰ মূৰে মূৰে বেতন আয়োগ কাৰ্যকৰী কৰা হয়। 2016 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছিল সপ্তম বেতন আয়োগ, যাৰ দ্বাৰা উপকৃত হৈছিল 1 কোটি কৰ্মচাৰী। কৰ্মচাৰীসকলে এতিয়া সপ্তম দৰমহা আয়োগৰ অধীনত ন্যূনতম বেচিক দৰমহা অৰ্থাৎ বেচিক পে 18,000 টকা লাভ কৰি আছে। ষষ্ঠ বেতন আয়োগতকৈ সপ্তম বেতন আয়োগত 7,000 টকা বেছিকৈ বৃদ্ধি হৈছিল। এতিয়া সপ্তম বেতন আয়োগৰ পৰা অষ্টম বেতন আয়োগ গঠন হ'লে 18,000 টকাৰ পৰা বেচিক পে 26,000 টকালৈকে বৃদ্ধি পাব আৰু 2.861 ফিটমেণ্ট ফেক্টৰ হোৱাৰ পিছত 51,480 ৰুপিছলৈ বৃদ্ধি পাব চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা। হয় ছাৰ বাইদেউসকল, 2026 চনত 8 পে কমিশ্যন কাৰ্যকৰী হ'লে চৰকাৰী কৰ্মচাৰীসকলৰ মূল দৰমহা অৰ্থাৎ বেচিক পে 18,000 টকাৰ পৰা 26,000 টকালৈকে বৃদ্ধি পাব আৰু ফিটমেণ্ট ফেক্টৰ 2.86%লৈকে বৃদ্ধি পাব আৰু ইয়াৰ পিছত দৰমহা হৈ যাব 51,480 ৰুপিছলৈ। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় কেন্দ্ৰীয় চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত সুখবৰ দিছে, যাৰ ফলত চৰকাৰী কৰ্মচাৰীসকলৰ 2026 চনৰ পৰা দৰমহা দ্বিগুণ বৃদ্ধি পাব। গতিকে লগত বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।